নমস্কাৰ মই ইউসুফ আৰু আপোনালোকে চাই আছে ৱাই ডিজিটেল লাৰ্ণিং বন্ধুসকল আজি আমি ৰিভাৰ সিস্টেমৰ বিষয়ে কিছু আলোচনা কৰিম তো নিশ্চয় আপোনালোকে ভাল পাব তো প্ৰত্যেকেই আজি ভিডিঅ'টো শেষলৈ চাব বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই লওক আজি আমি এখন ডায়াগ্ৰাম লৈ আহিছোঁ ৰিভাৰ সিস্টেমৰ ডায়াগ্ৰাম লৈ আহিছোঁ ইয়াত আমি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ অৰিজিনেট আৰু ইয়াৰ লেণ্ড ক'ত কি বুলি কোৱা হয় বিভিন্ন ধৰণৰ প্ৰশ্ন দেখিবলৈ পোৱা যায় বিভিন্ন কম্পিটিটিভ এক্সামসমূহত তো সেইবিলাক আমি কিছুমান আলোচনা কৰিম আৰু ডায়াগ্ৰামৰ জৰিয়তে আমি বুজিম আৰু আমি ইয়াত ৰোড মেমৰাইজ কৰিব নালাগে জাষ্ট ডায়াগ্ৰামটো আপোনালোকে দুই তিনিবাৰ নিজে চেষ্টা কৰিলে হ'ল আপোনালোকৰ মনত থাকি যাব ইয়াত মুখস্থ কৰিব নালাগে আপোনালোকৰ ভিডিঅ' আৰম্ভ কৰোঁ তো প্ৰথমত এইটো মই বনাই লৈছোঁ সুবিধা হোৱাৰ কাৰণে চাব তিব্বেত হয় এইটো তিব্বতৰ পৰা অৰিজিনেট হৈছে একচুৱেলি ব্ৰহ্মপুত্ৰ ৰিভাৰখন আৰু তিব্বতৰ ক'ৰ পৰা হৈছে অৰিজিনেট হৈছে আমাৰ এইটো হৈছে আংশী গ্লেচিয়াৰ বা সেমাইয়ুংডুং গ্লেচিয়াৰ বুলিও কোৱা হয় ক'ৰবাত সেমাইয়ুংডুং গ্লেচিয়াৰ সেমাইয়ুংডুং গ্লেচিয়াৰ বুলিও জনা যায় পৰীক্ষাত কেতিয়াবা দুটা এটা থাকিলে হ'ল আপোনালোকে গম পাব যে ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ অৰিজিনেট ক'ৰ পৰা হৈছে এইটো তিব্বেতৰ আংশী গ্লেচিয়াৰ বা সেমাইয়ুংডুং গ্লেচিয়াৰ এইকেইটা আমি গম পালোঁ আৰু এইটো তিব্বেত হয় তিব্বেতক ইয়াক কি বুলি কোৱা হয় এইখনক চাংপো ইয়াক চাংপো বুলি কোৱা হয় আৰু এইখন হৈছে চাইনা ইয়াক কি বুলি কোৱা হয় ইয়ৰলং চাংপো ইয়াক চাইনাত কি বুলি কোৱা হয় এই ৰিভাৰখনক ইয়ৰলং চাংপো বুলি কোৱা হয় আৰু যদি আপোনালোকক সোধে যে কোনটো লেকৰ ওচৰৰ পৰা ইয়াৰ উৎপত্তি হৈছে তেতিয়াহ'লে আপোনাৰ হ'ব এইটো কোনটো লেকৰ পৰা হৈছে উৎপত্তি হৈছে লেকৰ কথা সুধিলে মানাসৰোৱাৰ লেক আৰু যদি সোধে এই ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ মানে কোনটো মাউণ্টেইন ৰেঞ্জৰ পৰা উৎপত্তি হৈছে কোনটো মাউণ্টেইন ৰেঞ্জৰ পৰা উৎপত্তি হৈছে তেতিয়াহ'লে কি হ'ব কৈলাশ মাউণ্টেইন ৰেঞ্জ এইখিনি মনত ৰাখিব তো উৎপত্তি আমি পালোঁ ক'ৰ পৰা উৎপত্তি হৈছে অৰিজিনেট এক আংশী গ্লেচিয়াৰ আৰু তিব্বতত চাংপো চাইনাত চাংপো বুলি কোৱা হয় তো নদীখন এনেকৈ বৈ আহি এতিয়া অৰুণাচল প্ৰদেশ আহিব এইটোখন অৰুণাচল প্ৰদেশ হয় এইটো অৰুণাচল প্ৰদেশ হয় এইটো এই জাগাটো কি হয় অৰুণাচল প্ৰদেশ হয় অৰুণাচল প্ৰদেশত কি বুলি কোৱা হয় ইয়াত অৰুণাচল প্ৰদেশ যেতিয়া এনেকৈ বৈ আহিব এণ্টায়াৰ কৰিব অৰুণাচল প্ৰদেশত ইয়াক দুটা নামেৰে জনা যায় এটা হৈছে ইয়াক চিয়াং বুলি কোৱা হয় চিয়াং আৰু এটা হৈছে দিহাং চিয়াং বা দিহাং বুলি জনা যায় অৰুণাচলত ইয়াক আৰু য'ত এইটো এণ্টায়াৰ হ'ব য'ত নাম জনা যাব চিয়াং আৰু দিহাং আৰু য'ত এইটো ইউটাৰ্ণ হ'ব তাক কি বুলি কোৱা হ'ব নামচা বাৰৱা ইয়াক কোৱা হ'ব নামচা বাৰৱা ইয়াক এই ইউটাৰ্ণক নামচা বাৰৱা বুলি জনা যায় তো আমি গম পালোঁ তিব্বতৰ পৰা আহিলে থাকে চাংপো চীনত ইয়াত চাংপো তাৰপিছত এনেকৈ আহি অৰুণাচল প্ৰদেশ সোমাব অৰুণাচল প্ৰদেশ প্ৰৱেশ লগে লগে য'ত সোমাব এক নামচা বাৰৱা বুলি কোৱা হয় তাৰপিছত চিয়াং দিহাং দুটা নামেৰে জনা যায় ইয়াত অৰুণাচল প্ৰদেশত তাৰপিছত অৰুণাচল প্ৰদেশৰ পৰা আহিব আৰু ইয়াত দুটা ৰিভাৰ আছে ইয়াত আৰু দুটা ৰিভাৰ আছে টিবিটৰি বুলি ক'ব পাৰি এই নদীখনৰ এইটো হৈছে আপোনাৰ দিবাং এটা আছে আৰু এটা আছে লোহিত এই লোহিত নদীৰ ওপৰতে আছে আপোনাৰ ধলাশদিয়া ব্ৰিজ মনত ৰাখিব এই প্ৰশ্ন অহা দেখা যায়
ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আহিছিল এডিআৰই তো লোহিত আৰু দিবাং এতিয়া একেলগে হ'ব ইয়াৰ পিছতে অসমত সোমাব অসমত এইখিনি হৈছে অসমত হোৱাৰ পিছতে ইয়াৰ নাম হ'ব কি ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় ইয়াৰ আৰু এটা নাম আছে লুইত ইয়াৰ নাম কি আছে লুইত ব্ৰহ্মপুত্ৰ লুইত বুলি কোৱা হয় তো এইখিনি গম পালে এনেকৈ ব্ৰহ্মপুত্ৰ আহিলে আহাৰ পিছত এইখিনি বাংলাদেশ সোমাব বাংলাদেশ সোমাব ইয়াৰ নাম হ'ব যমুনা যমুনা তাৰপিছত এনেকৈ বৈ যাব কিন্তু তাৰ আগত যেতিয়া কথা সোমাব যমুনা বুলি কোৱা হ'ব কিন্তু ইয়াৰ এইফালৰ পৰা এটা নদী আহিব এইফালৰ পৰা এটা নদী আহিব উত্তৰাখণ্ডৰ পৰা আহিব নদীখন আৰু উত্তৰাখণ্ডৰ এনেকৈ আহিব আৰু এই নদীখন কি বুলি কোৱা হ'ব ভাগীৰথী বুলি কোৱা হয় একচুৱেলি গংগা নদীয়ে হয় এই নদীখন উত্তৰাখণ্ডত ভাগীৰথী বুলি কোৱা হয় আৰু এই ভাগীৰথী আৰু গংগা য'ত মানে মিলিত হ'ব ইয়াক কি বুলি কোৱা হ'ব এইখিনি জাগাত কি বুলি কোৱা হ'ব এইখিনি ঠাইত কোৱা হ'ব আৰু এই ঠাইখিনি কোৱা হ'ব দেৱপ্ৰয়াগ প্ৰয়াগ আপোনালোকে জানে দেৱপ্ৰয়াগ ইয়াক দেৱপ্ৰয়াগ বুলি কোৱা হ'ব তাৰপিছত যে এই নদীখন দেৱপ্ৰয়াগ হ'ব তাৰপিছত যেনেকৈ বৈ আহিব তাৰপিছত ইয়াক গংগা বুলি জনা যাব গংগা বুলি জনা যাব গংগা ৰিভাৰ তেনেকৈ বৈ আহিব আৰু এই গংগা ৰিভাৰ বৈ আহি যেতিয়া যমুনাৰ লগত এক হ'ব দুটা যদি এক হ'ব তো এটা হ'ব যমুনা আৰু ইয়াক কি বুলি কোৱা হ'ব পদ্মা এই পদ্মা আৰু যমুনা একলগ হৈ তলৈ গৈ আহিব বাংলাদেশৰ পৰা তলৈ গৈ আহিব তেতিয়া ইয়াক কোৱা হ'ব কি মেঘনা ইয়াক কোৱা হ'ব মেঘনা তো এইখিনি আছিল থুলমূলটা আইডিয়া আপোনালোকক মই দিলোঁ তো আৰু এটা এনেকৈ আহিব যমুনা হ'ব মেঘনা হ'ব ব্ৰহ্মপুত্ৰৰ বহুতো উপনৈ আছে টিউটৰিয়েল আছে ইয়াৰ ৰাইট বেংক টিউটৰিয়েল আপোনাৰ আটাইতকৈ ডাঙৰ বুলি কোৱা হয় যদি ৰাইট বেংক টিউটৰিয়েল ব্ৰহ্মপুত্ৰ নৈ আটাইতকৈ ডাঙৰ লংগেষ্ট ৰাইট বেংক টিউটৰিয়েল বুলি কোৱা হয় যদি লংগেষ্ট ৰাইট বেংক টিউটৰিয়েল বুলি কোৱা হয় সোৱণশিৰি আৰু যদি লংগেষ্ট লেফ্ট বেংক টিউটৰিয়েল কথা যদি সোধা হয় তেতিয়াহ'লে কি হ'ব কপিলি ৰিভাৰ ইয়াৰ আৰু বহুতো টিউটৰিয়েল আছে কিন্তু বহুত দীঘল হৈ আছে তাকে মই জাষ্ট ইম্পৰ্টেণ্ট কি কৈ আছোঁ লেফ্ট বেংক টিউটৰিয়েল সুধিব আটাইতকৈ ডাঙৰ লংগেষ্টটো সুধিব আৰু ৰাইট বেংক টিউটৰিয়েল সৰি এইটো হ'ব সোৱণশিৰি আৰু লেফ্ট বেংক হ'ব কপিলি তো এইখিনি আছে তোমাৰ আইডিয়া আৰু আছে আৰু কি আৰু কিছুমান বিষয়ে সুধিব যে একচুৱেলি ব্ৰহ্মপুত্ৰ নদীখন কেনেকৈ বৈ যায় এইটো এটা কি হ'ব ব্ৰহ্মপুত্ৰ নদীখন মানে কি ইষ্ট ফ্ল'ছ ৰিভাৰ ইয়াৰ লেন্থ কিমান টোটাল লেন্থ কিমান 29,000 কিলোমিটাৰ ইন্ডিয়াত কিমান ইন্ডিয়া 916 কিলোমিটাৰ আৰু in Assam 700 something 700 কিমান in Assam ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লেন্থ কিমান হ'ব 720 কিলোমিটাৰ আৰু বাংলাদেশত 205 বাংলাদেশ 205 কিলোমিটাৰ এইখিনি হ'ল ব্ৰহ্মপুত্ৰ বিষয়ৰ কিছুমান তথ্য মই আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকক মই জনালোঁ তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব প্ৰত্যেকেই চেনেলখন লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে যদি এনে যদি মনত ৰাখিব পাৰে পৰীক্ষা দিয়া এটা কোৱেশ্যন কমেণ্ট কৰিব
100% sure তো আশা কৰোঁ আপোনাৰ ভিডিঅ' ভাল পাইছে বন্ধুসকল আজিলৈ মানে লগ পাম পৰৱৰ্তী ভিডিঅ'ত জয় অসম